চাওক আপোনালোকে গম পাইছে যে আমাৰ সৰুপেটাত যোৱা 5 মাহ ধৰি এটা ৰিজনিয়া কোম্পানী বুলি এটা কোম্পানীটোৰ নাম ৰিজনিয়া তেওঁলোকে সৰুপেটা ৰাজচক্ৰৰ অন্তৰ্গত আমাৰ এই যি সৰুপেটা নতুন টাঙলাৰ পৰা যি গমুৰালৈ যোৱা ৰাস্তা গৰাপিত পথাৰ বুলি কয় গৰাপিত পথাৰত তেওঁলোকে এটা কোম্পানী এটা খোলাৰ কাৰণে তেওঁলোকে আমাৰ ইয়াত মাটি কিছুমান কিনা বেচা কৰিছে যিটো আমি গম পাইছো যে ইয়াত তেওঁলোকক প্ৰায় 2000 বিঘা মাটি তেওঁলোকৰ প্ৰয়োজন হ'ব কিন্তু তেওঁলোকে আমাৰ ইয়াত এনেকুৱা তেওঁলোকে কিছুমান কু অভিসন্ধি কৰিছে যে কিছুমান চাইডৰ কিছুমান তেওঁলোকে মাটি কিনিছে য'ত মাটি কিনি তেওঁলোকে বৰ্তমান মাটি পৰীক্ষাৰ কাম আৰম্ভ কৰিছে আৰু আমি এই বিষয়টোক আমি বিভিন্ন ধৰণৰ আমাৰ যিখিনি অভিজ্ঞ ব্যক্তি আছে অভিজ্ঞ ব্যক্তিখিনিক আমি যেতিয়া এই বিষয়টো সুধিছিলো তেতিয়া আমি গম পাইছিলো যে ইয়াত যদি কোম্পানীটো কাম আৰম্ভ কৰে ইয়াৰ কাষৰীয়া যিখিনি মাটি আছে ইয়াত ভৱিষ্যতে আজিৰ পৰা যুগান্তৰলৈকে ইয়াত কিন্তু খেতি বাতি হোৱাৰ কোনো প্ৰৱণতা নাই যিহেতু আপোনালোকে জানে যে অসম এখন কৃষি প্ৰধান ৰাজ্য আৰু আমাৰ এই অঞ্চলৰ বিভিন্ন সংখ্যক লোকে কৃষি কৰি জীৱন নিৰ্বাহ কৰি আছে গতিকে কৃষকৰ যিটো পেটত যিটো লাঠ মৰা এই লাঠ মৰা তেওঁলোকে এটা ব্যৱসায় আৰম্ভ কৰিছে আৰু আমি এইটো ভিডিঅ'ৰ জৰিয়তে আমি এটা কথা ক'ব বিচাৰো আজিৰ প্ৰশাসনক ক'ব বিচাৰো যিহেতু আমাৰ নিৰ্বাচনৰ ফলাফল প্ৰকাশ হোৱা নাই কিন্তু আজিৰ পৰা আমাৰ এমাহ আগলৈকে আমাৰ বিজেপি চৰকাৰখনে নেতৃত্ব প্ৰদান কৰি আহিছে আৰু বিজেপি চৰকাৰখনে আপোনালোকে জানে যে বিজেপি চৰকাৰখনে মাটিৰ কিনা বেচাৰ ক্ষেত্ৰত যথেষ্ট সংখ্যক নিয়ম তেওঁলোকে কৰিছিল যে তেওঁলোকে কৈছিল যে বহিৰাগতক মাটি কিনা বেচা কৰিব নালাগে মুছলিম মানুহক মাটি কিনা বেচা কৰিব নালাগে কিন্তু আমি আজি দেখিবলৈ পাইছো যে ইয়াত এটা বহিৰাগত কোম্পানী আহি 2-3জন মানুহ মেনেজ কৰি দুই তিনজন মানুহ মেনেজ কৰি তেওঁলোকে এনেকুৱা ধৰণৰ এটা কাম আৰম্ভ কৰিছে মাটি কিনা বেচা কামটো আৰম্ভ কৰিছে আৰু মাটি কিনা বেচাৰ ফলত ইয়াত এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে যে কাষৰে যিখিনি মানুহ আছে এই মানুহখিনিৰ এটা বিপদসংকুল এটা পৰিৱেশ হৈছে তেওঁলোকৰ মাটিখিনি বেচিব ইচ্ছা নাই কিন্তু এওঁলোকে এনেকুৱা আগ্ৰাসন যিটো মাটিৰ যিটো আগ্ৰাসন কৰিছে ইয়াত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আজি শংকিত হৈছো আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি যোৱা 3 মাহৰ পৰা এটা কথা কৈ আহিছো যে এই প্ৰকল্পটো বন্ধ হ'ব লাগে আৰু তেওঁলোকে এই প্ৰকল্পটো বন্ধ কৰাৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে আমাৰ সেই সময়ৰ SDC ছাৰ DC ছাৰো বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছিলে আৰু আমি সৰুপেটা ৰাজহুৱা সভা আমি আহ্বান কৰিছিলো কিন্তু আমি আজি দেখিবলৈ পাইছো যোৱা আমাৰ ৰঙালী বিহুৰ পিছতে অৰ্থাৎ অসমীয়া নতুন বছৰতে অসমীয়া মানুহখিনিক তেওঁলোকে কুটাৰঘাত কৰিবলৈ আৰু পুনৰ আৰম্ভ কৰিছে কাৰণ আমি দেখিছো যে বিহুৰ আমাৰ যোৱা 2 দিন পিছত তেওঁলোকে কাম আৰম্ভ কৰিছে গতিকে ইয়াত আমি আজি সৰুপেটাৰ সচেতন ৰাইজ দল সংগঠন আমি আহিছো আৰু আমি ইয়াত স্পষ্টভাৱে কৈছো ইয়াত কাম বন্ধ হ'ব লাগিব যদি কাম বন্ধ নহয় অনাদি অনন্ত কাললৈকে কিন্তু প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব ইয়াত তেওঁলোকে এটা প্ৰকল্প আৰম্ভ কৰিব বুলি কৈছে তেওঁলোকে এটা পাৱাৰ লাইনৰ কথা কম বুলি কৈছে কিন্তু এতিয়ালৈকে আমি কোনো লিখিত পোৱা নাই গতিকে তেওঁলোকে ইয়াত কি কৰিব কি নকৰিব আমি গম পোৱা নাই তেওঁলোকে খালি মাটি কিনিছে আৰু তেওঁলোকে লাইনৰ এটা প্ৰজেক্ট তেওঁলোকে বিভিন্ন জাগাত তেওঁলোকে মাটি চাইছিলে কিন্তু কোনো জাগাত কোনো মানুহে হ'ব দিয়া নাই কিন্তু তেওঁলোকে আহি আমাৰ যিখিনি সৰুপেটাৰ যিখিনি সহজ সৰল যিখিনি মানুহ আছে এই মানুহখিনিক তেওঁলোকে ঠগবাজি কৰি এই প্ৰকল্পটো আৰম্ভ কৰিছে গতিকে আমি ইয়াত বিৰোধিতা কৰিছো যদি তেওঁলোকে আজিৰ পৰা বন্ধ নকৰে তেতিয়ালৈকে অনাদি অনন্ত কাললৈ তীব্ৰ প্ৰতিবাদৰ কিন্তু সন্মুখীন হ'ব লাগিব আজি তেওঁলোকে আহি আমি দেখিবলৈ পাইছো যেতিয়া আমি খবৰ এটা পালো আমি SDC অফিচলৈ গলো SDC অফিচত তেওঁলোকৰ শীৰ্ষ পৰ্যায়ৰ বিষয় আহিছিলে আৰু আমি গম পাইছো তেওঁলোকে মাটিটো যিটো মাটি পৰীক্ষা তেওঁলোকে আৰম্ভ কৰিছে গতিকে মাটিটো পৰীক্ষা কৰাৰ পিছত তেওঁলোকে পুনৰ ইয়াত প্ৰকল্পটো আৰম্ভ কৰিব গতিকে আমি প্ৰথমতে কৈছো যে মাটি পৰীক্ষা নহয় ইয়াত তেওঁলোকে জেচিপিৰ চকাও ইয়াত পৰিব নোৱাৰিব যদি আজিৰ পৰা জেচিপিৰ চকাও পৰে তীব্ৰ ভাষাৰে তীৰ্যক আন্দোলনত তেওঁলোকে সন্মুখীন হ'বলৈ সাজু থাকক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত